দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি নিশা যিধৰণে গ্ৰেপ্তাৰ কৰিলে এই কাণ্ডক তেওঁৰ গ্ৰেপ্তাৰৰ এই কাণ্ডক আমি ৰাইজৰ দলে তীব্ৰ নিন্দা কৰিছোঁ। এজন মুখ্যমন্ত্ৰী শাসনাধিষ্ঠিত আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰী বিজেপি আৰু RSSৰ চৰকাৰে যি নৃশংসতাৰে সৈতে যি অমানৱীয়তাৰে সৈতে যি অবৈধ ৰূপেৰে এনেকৈ গ্ৰেপ্তাৰ কৰিছে, ইয়াত নিশ্চিতভাৱে ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত দুখৰ খবৰ। কালিৰ দিনটো আচলতে ভাৰতৰ গণতন্ত্ৰৰ এটা ক'লা দিন বুলি আমি ক'ব পাৰোঁ। কালিৰ দিনটো ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা ক'লা দিন, আৰু এনেকুৱা ক'লা দিনক গোটেই ভাৰতৰ ইতিহাসে সদায় স্মৰণ কৰিব যে এজন সম্ৰাট আছিল, এজন ৰজা আছিল, এজন চুলতান আছিল, যিজনে এনেকৈ জনতাৰ ওপৰত মানুহৰ ওপৰত অত্যাচাৰ নমাই আনিছিল। অৰবিন্দ কেজৰিৱালক আমি অনতিবিলম্বে মুক্ত কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে এইটো কথা প্ৰমাণ কৰিলে যে লোকসভা নিৰ্বাচনৰ আগত বিজেপি আৰু RSSে বিৰোধী শক্তিক সম্পূৰ্ণৰূপে বিনাশ কৰি পেলাব খুজিছে, যাতে লোকসভা নিৰ্বাচনত কোনেও ভালকৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। এফালেদি আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলৰ বেংক একাউণ্ট সম্পূৰ্ণৰূপে ফ্ৰিজ কৰি 1 টকাও উলিয়াব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰি যাতে কংগ্ৰেছ দলে গোটেই ভাৰতবৰ্ষত নিৰ্বাচনত ভালকৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। আনহাতে আন এটা বিৰোধী ৰাজনৈতিক দল আম আদমি পাৰ্টিৰ নেতৃত্বক এফালৰ পৰা এজনৰ পাছত আনজনক অবৈধভাৱে, অন্যায়ভাৱে, বেআইনীভাৱে, অসাংবিধানিকভাৱে এনেকৈ গ্ৰেপ্তাৰ কৰি সম্পূৰ্ণ নিৰ্বাচনী ব্যৱস্থাটোক তেওঁলোকে প্ৰশাসনত পৰিণত কৰিব খুজিছে। এনেকৈ এটাৰ পাছত আনটো চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি এফালৰ পৰা ভাৰতবৰ্ষৰ গণতন্ত্ৰক ধ্বংস কৰি নিয়াৰ কাৰ্য, এইটো স্বৈৰতন্ত্ৰৰ বাহিৰে আন একো নহয়, এইটো ফেচিজিমৰ বাহিৰে আন একো নহয়। এইটো যিটো আগৰ ইন্দিৰা গান্ধীৰ দিনৰ যিটো ইমাৰ্জেঞ্চি বা জৰুৰীকালীন অৱস্থা, ঘোষিত জৰুৰীকালীন অৱস্থা আছিলে, এইটো অঘোষিত কিন্তু তাতকৈ ভয়ানক এক জৰুৰীকালীন অৱস্থা ভাৰতবৰ্ষত এতিয়া চলি আছে। এই মুহূৰ্তত গণতন্ত্ৰৰ হত্যাকাৰী এই ঘটনাক আমি নিন্দা কৰাই নহয়, অনতিবিলম্বে অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মোৰ বন্ধু অৰবিন্দ কেজৰিৱালক অনতিবিলম্বে আমি মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু ভাৰতৰ গণতন্ত্ৰত এনেকুৱা ধৰণৰ অন্যায়, এনেকুৱা ধৰণৰ কলা, এনেকুৱা ধৰণৰ অবৈধ কাম সংগঠিত নকৰিবৰ কাৰণে বিজেপি আৰু RSSক আমি দাবী উত্থাপন কৰিছোঁ। আমি এই মুহূৰ্তত ভাৰতবৰ্ষৰ সকলো বিৰোধী ৰাজনৈতিক দলক আহ্বান জনাওঁ, আমি এই মুহূৰ্তত ভাৰতবৰ্ষৰ সকলো গণতান্ত্ৰিক শক্তিক আহ্বান জনাওঁ যে এই যি গ্ৰেপ্তাৰ, এই গ্ৰেপ্তাৰ কেৱল এজন মানুহৰ বা এজন মুখ্যমন্ত্ৰীৰ বা এটা ৰাজনৈতিক দলৰ মুৰব্বীক কেৱল গ্ৰেপ্তাৰ নহয়, এই গ্ৰেপ্তাৰ হ'ল ভাৰতৰ গণতন্ত্ৰক হত্যা কৰিবলৈ কৰা এটা অপ্ৰচেষ্টা, কুপ্ৰচেষ্টাৰ বাহিৰে আন একো নহয়। গতিকে এনেকুৱা অপচেষ্টা বা কুপ্ৰচেষ্টাক প্ৰতিহত কৰাৰ কাৰণে মই ভাৰতবৰ্ষৰ সকলো বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধভাৱে আন্দোলনৰ কাৰ্যসূচী, ঐক্যবদ্ধভাৱে প্ৰতিবাদৰ কাৰ্যসূচী, ঐক্যবদ্ধভাৱে এনেকুৱা অগণতান্ত্ৰিক, হিটলাৰী, স্বৈৰতান্ত্ৰিক আৰু ফেচিষ্ট কাৰবাৰৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে মই সকলো ৰাজনৈতিক দলকে, সকলো বিৰোধী শক্তিকে আৰু সকলো গণতান্ত্ৰিক